দীপক বৰগাঁও ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই বৰ্তমান উপস্থিত আছোঁ লংডিঙৰ এয়া অৰুণাচল যি বৰ্ডাৰ গেটৰ সন্মুখত। আপোনালোকক দেখুৱাইছোঁ এয়া এক সুন্দৰ মনোমোহা দৃশ্য। আমি নোসোমালোঁ আজি, সময় নহ'বগৈ, সেইকাৰণে আমি অৰুণাচলৰ যি মেইন গেট কানুবাৰীৰ এই গেটৰ সন্মুখতে আমি বৰ্তমান আছোঁ। ভাল লাগিছে, পৰিৱেশটো বহুত সুন্দৰ পৰিৱেশ। আৰু ওপৰলৈ যোৱাহেঁতেনটো মানে লংডিঙলৈ যোৱাহেঁতেনটো আৰু ভাল লাগিলেহেঁতেন, কিন্তু সময় নোহোৱাৰ কাৰণে আজি নাযাওঁ। গেটত গৈ সুধি আহিলোঁগৈ যে পাৰ হেড এণ্ট্ৰি ফিজ 50 টকাকৈ ল'ব, আৰু তাত সোমাবৰ কাৰণে যদি মানে গাড়ী লৈ আহিছে তেতিয়াহ'লে ড্ৰাইভিং লাইচেঞ্চ, গাড়ীৰ নাম্বাৰসমূহ তাত দিব লাগিব। আজিলৈ এয়াই, মই অকণমানকৈ আপোনালোকক মই ভিডিঅ' দেখুৱাবলৈ ভিডিঅ' দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। মেইন লংডিং আগলৈ আছে 44 কিলোমিটাৰ। আমি য'ত আমি চাবলৈ যাওঁ নাই, তাত 40 কিলোমিটাৰ লংডিং যাবলৈ হ'লে এইডোখৰ লাষ্ট গেট হেৰিখন। ভাল লাগিব দেখোন তুমি ঘৰ কি হয় পাহাব লাগিব। মেইন লংডিং নগ'লো মানে আপুনি 5 কিলোমিটাৰ যোৱা দিন কামে জেগা পাই গ'ল। আগৰ পৰা লংডিং পানী জনাবই লাগে নাই।